গুচি যায়গৈ আৰু মাক দেউতাকে ৰৈ চাই থাকিবলগীয়া হয়। গতিকে কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি মানুহে গুৱাহাটীত অকণমান যদি বৰষুণ দি দিয়ে, সেই বৰষুণ দিয়াৰ ফলতে এনেকুৱা কৃত্ৰিম বান আহি যায় যে যিবিলাক ধৰি লওক আমাৰ অৰুণোদয় আঁচনিখনত যিসকলোকে পইচা লাভ কৰি আছে, আপোনালোকৰ মাজৰে বহুতে সুধি আছিলে যে আমি সকলোৱে অৰুণোদয় আঁচনিৰ লগত বেংক আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব নেকি, মানে আমি যদি পইচা পাই আছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে, ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আজি আপুনি আমাৰ চেনেলৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাই থৈ যাব, কাৰণ ৰাতিপুৱা আমাৰ চেনেলৰ ভিডিঅ' আপোনালোক বহুতেই চায়। গতিকে আজি জানিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ কোন কোন জিলাৰ পৰা চাই থাকে, তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে কক্ৰোচ জনতা পাৰ্টীৰ তৰফৰ পৰা। ফাইনেলি সোনাম ৱাংচুক ডাঙৰীয়াই তেওঁ যিটো অনশন কৰি আছিলে বা তেওঁ যিটো অনশনত বহিছিলে, সেই অনশন তেওঁ এতিয়া ভংগ কৰিলে। আৰু যোৱাকালি চৰকাৰী দুজন বিষয়াই গৈ মেলি তেওঁ যিটো অনশন, এই অনশনটো ভংগ কৰোৱালে। সোনাম ৱাংচুকৰ অনশন প্ৰত্যাহাৰৰ আঁৰত বিধ্বস্ত পৰীক্ষা ব্যৱস্থাৰ অভিযোগ স্বীকাৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বাবে সংসদত আলোচনা আৰু জবাবদিহি কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰীদ্বয় জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ। গতিকে জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিং দুইজন হস্পিটাললৈ গৈছিলে আৰু গৈ মেলি সোনাম ৱাংচুক ডাঙৰীয়াই যিটো অনশন আছিলে তেওঁলোকে নিজ হাতেৰে ভংগ কৰোৱালে। সোনাম ৱাংচুক ডাঙৰীয়াই কেইটামান চৰ্তও বান্ধি দিছে চৰকাৰক, যিকেইটা চৰ্ত চৰকাৰে এতিয়া মানিব লাগিব। প্ৰথমটো চৰ্ত হৈছে যে তেওঁলোকে CJP আন্দোলনত বা CJP প্ৰটেষ্টত অংশগ্ৰহণ কৰা কোনো ছাত্ৰ ছাত্ৰী বা ব্যক্তিক তেওঁলোকে কোনো কাৰণত এৰেষ্ট কৰিব নোৱাৰিব বা তেওঁলোকৰ নামত কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰিব। আৰু লগতে যিসকল নীট পৰীক্ষাৰ শিক্ষাৰ্থীয়ে পেপাৰ লিকৰ কাৰণে শেষ ৰাস্তা বাছি লৈছিলে, তেওঁলোকৰ পৰিয়ালক এতিয়া চৰকাৰে সাহায্য প্ৰদান কৰিব লাগিব। সেই সময়তে CJP যিগৰাকী প্ৰতিষ্ঠাপক অভিজিত দীপকে তেওঁ কৈছে যে তেওঁলোকে প্ৰটেষ্টটো তেতিয়ালৈকে কণ্টিনিউ কৰি ৰাখিব যেতিয়ালৈকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰে। গতিকে চৰকাৰৰ ওপৰত এতিয়া যথেষ্ট হেঁচা পৰিছে। বহুতবিলাক নিউজ চেনেলৰ পৰা এতিয়া জানিব পৰা গৈছে যে চৰকাৰৰ ভিতৰৰ চোৱাটো ইয়াৰ ওপৰত এতিয়া যথেষ্ট আলোচনা বিলোচনা হৈছে যে তেওঁলোকে যিগৰাকী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰসাদ তেওঁক সোনকালে এই যিটো পদ, এই পদটোৰ পৰা এতিয়া আঁতৰোৱাৰ চোৱা চিন্তা কৰি আছে বুলি খবৰ পোহৰলৈ আহিছে। কাৰণ চৰকাৰৰ ওপৰতো যথেষ্ট হেঁচা প্ৰয়োগ হৈছে আৰু লগতে প্ৰধানমন্ত্ৰীয়ে যোৱাকালি নিজে আহি এটা ভিডিঅ' মেছেজো দিছিলে। গতিকে চব ফালৰ পৰা চালি জাৰি চাবলৈ গ'লে চৰকাৰৰ ওপৰত বহুত বেছি হেঁচা এবাৰ পৰিছে। কাৰণ এই প্ৰটেষ্টটো প্ৰথমে মানুহে ভবা নাছিলে যে ইমান ডাঙৰ এটা প্ৰটেষ্ট হ'ব। প্ৰথমে দিল্লী যন্ত্ৰ মন্তৰত হ'ল, এতিয়া বিহাৰ, কলকাতা, অসম, মুম্বাই সকলোবিলাক ৰাজ্যতে প্ৰটেষ্টটো এতিয়া চলিছে। গতিকে এতিয়া সকলো ফালৰ পৰা চৰকাৰৰ ওপৰত যেতিয়া হেঁচা পৰিছে, চৰকাৰে নিশ্চয় এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব, যিটো সিদ্ধান্ত লোৱাৰ কাৰণেই সকলোৱে বিচাৰি আছিলে। গতিকে আহিবলগীয়া সময়ত বা আহিবলগীয়া 1-2 দিনৰ ভিতৰত আমি গম পাই যাম যে যিগৰাকী শিক্ষামন্ত্ৰী এইগৰাকী চৰকাৰে তেওঁ পদৰ পৰা আঁতৰাবনে না আঁতৰাই। আপোনালোকে ইয়াৰ ওপৰত কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। অসম চৰকাৰে এতিয়া 3খন টোল গেটৰ তাৰ যিটো কৰ আছিলে, সেই কৰটো এতিয়া বৃদ্ধি কৰি দিছে। ৰাইজৰ মূৰত মাধমাৰ সুদাই পুনৰ বৃদ্ধি পালে টোল গেটৰ কৰ। ৰাইজৰ 3খন টোল গেট মদনপুৰ, নাজিৰাঘাট আৰু ৰহাত বৃদ্ধি কৰা হ'ল টোল কৰ। একক যাত্ৰাত 5 টকাকৈ বৃদ্ধি কৰা হ'ল কৰ। আৰু আজিৰে পৰা অৰ্থাৎ যোৱাকালিৰে পৰা 3খন টোল গেটত কাৰ্যকৰী হ'ব এই টোল কৰ। গতিকে যিটো সময়ত সকলোৱে বিচাৰি আছে যে চৰকাৰে মূল্যবৃদ্ধি কম কৰক আৰু এই যিবিলাক টেক্স চৰকাৰে লৈ থাকে এইবিলাক কম কৰক, কিন্তু সেই সময়তে চৰকাৰে 3খন টোল গেটত এতিয়া তেওঁলোকৰ যিটো কৰ আছিলে সেইটো 5 টকা বৃদ্ধি কৰি দিছে। আৰু যোৱাকালিৰে পৰা এই যিটো নিয়ম, এই নিয়মটো এতিয়া প্ৰযোজ্য হৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে আপোনালোকক বনাবৰ কাৰণে 1.5 লাখ পৰ্যন্ত টকা দিয়ে। গতিকে এই আঁচনিখনৰ কাৰণে আপোনালোক যিসকলে আবেদন কৰিছে তেওঁলোকৰ এতিয়া লিষ্ট প্ৰকাশ পাইছে। কিন্তু ৰিচেণ্টলি যদি আপুনি আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ লিষ্ট এতিয়াও অহা নাই, কাৰণ টাইম লাগে লিষ্ট আহোঁতে। কিন্তু যিসকলে ধৰি লওক যোৱা বছৰে আবেদন কৰি থৈছিলে তেওঁলোকে এতিয়া নিজৰ নামসমূহ লিষ্টত চেক কৰিব পাৰে, বা আপোনালোকৰ যি পঞ্চায়ত আছে পঞ্চায়তত গৈ আপুনি খা খবৰ কৰিব পাৰে যে আপোনালোকৰ অঞ্চলৰ যিখন প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনা আঁচনিৰ ঘৰৰ তালিকা সেইখন প্ৰকাশ পাইছে নেকি। যদি প্ৰকাশ পাইছে তেওঁলোকৰ থ্ৰুদিও আপুনি চেক কৰিব পাৰিব, বা আপোনালোকে অনলাইনতো চেক কৰিবহি পাৰিব। গতিকে বহুতে সুধি আছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব। গতিকে এতিয়া খবৰ আহিছে যে লিষ্ট প্ৰকাশ পাইছে। আৰু এই আপোনালোকৰ যদি লিষ্টত নাম আহে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ছাৰ্ভে হ'ব। তাৰপৰা আপোনালোকৰ ধৰি লওক যিটো পইচা আছে পইচাটো চেংচন হ'ব। চেংচন হোৱাৰ পাছত আপোনালোকে ঘৰ বনোৱা কাম আৰম্ভ কৰিব লাগিব। 3টা কিস্তিত তেওঁলোকে পইচা প্ৰদান কৰে। আৰু যদি আপোনালোকৰ হাতত জব কাৰ্ড থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে
তেওঁলোকে চৰকাৰৰ পৰা 20-25 হাজাৰ টকা আৰু লাভ কৰে কিন্তু এইবাৰ তেওঁলোকে দিয়ে নে নিদিয়ে সেইটোৰ ওপৰত কোনো আপডেট পোৱা নাই গতিকে মই আপডেট পালে আপোনাক জনাই দিম গতিকে আপুনি যদি চৰকাৰী আঁচনিৰ কাৰণে বা চৰকাৰী ঘৰৰ কাৰণে যদি আপুনি আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ লিষ্টত নাম আহিছে নে নাই অহা নিশ্চয় চেক আউট কৰিব যদি ৰিসেন্টলি আপুনি আবেদন কৰিছে বেছি দিন হোৱা নাই বা বেছি মাহ হোৱা নাই তেনেহ'লে আপুনি ৱেইট কৰিব লাগিব আপোনালোকৰ লিষ্টত নাম আহোঁতে অলপ টাইম লাগিব আগৈছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আহিছে দিল্লী আৰক্ষীক লৈ দিল্লী আৰক্ষীক বিশেষ ক্ষমতা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ 19 জুলাইৰ পৰা 18 অক্টোবৰলৈকে দিল্লী আৰক্ষীৰ হাতত এতিয়া NSAৰ ক্ষমতা ৰাষ্ট্ৰীয় নিৰাপত্তা সংখ্যা দেখিলে কোনো গোচৰ নাইবা বিচাৰ অবিহনে কোনো লোকক এবছৰলৈ কৰিব পাৰিব গ্ৰেফতাৰ গতিকে চৰকাৰৰ হাতত এনেকুৱা এটা অস্ত্ৰ আছে NSA বুলি যি পাত চৰকাৰে এতিয়া দিল্লী আৰক্ষীক দিছে আৰু 19 জুলাইৰ পৰা 18 অক্টোবৰলৈকে দিল্লীৰ হাতত এই দিল্লী আৰক্ষীৰ হাতত মানে এই যিটো সামৰ্থ্য বা এই যিটো শক্তি এইটো হাত তেওঁলোকৰ হাততে থাকিব বুলি কৈছে আৰু তেওঁলোকে কোনো ব্যক্তিৰ ওপৰত কোনো ধৰণৰ গোচৰ নাইবা বিচাৰ অবিহনে তেওঁলোকক এবছৰলৈ NSA আণ্ডাৰত গ্ৰেফতাৰ কৰিব পাৰিব বুলি কৈছে পিছৰটো খবৰলৈ গুৱাহাটীত যিটো বান পৰিস্থিতি এইটোৱে এতিয়া মানে ৰোৱাৰ নামেই লোৱা নাই এই বানপানী আহে এই বানপানী যায় আকৌ এটা খবৰ আহিছে যে গুৱাহাটীত প্ৰবল বৰষুণ আৰু কৃত্ৰিম বানৰ কবলত বিভিন্ন অঞ্চলত ৰাজপথত তীব্ৰ যান-জঁট এতিয়া দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিছে যান-বাহন অতি প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা নোলোৱা উচিত বুলি কোৱা হৈছে গতিকে আপোনালোক যদি গুৱাহাটীত থাকে তেনেকুৱা ক্ষেত্ৰত এতিয়া গুৱাহাটীৰ বহু জেগাত কৃত্ৰিম বানৰ ফলত যান-জঁটৰ যথেষ্ট এটা ডাঙৰ সমস্যা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোক যিসকলে গুৱাহাটীত থাকে সেইটো নিশ্চয় আপোনালোকে বুজি পায় যে গুৱাহাটীত অকণমান যদি বৰষুণ দি দিয়ে সেই বৰষুণ দিয়াৰ ফলতে এনেকুৱা কৃত্ৰিম বান আহি যায় যে যিবিলাক ধৰি লওক আমাৰ নৰ্মেল এৰিয়াত যেতিয়া বানপানী আহে বুলি আমি কওঁ সেই বানপানী এক ৰাতিৰ ভিতৰত গুৱাহাটীত হৈ যায় সাধাৰণ এটা বৰষুণৰ ফলত গতিকে গুৱাহাটীৰ এই যিটো বান পৰিস্থিতি বা বান সমস্যা এইটো চৰকাৰে কেতিয়া গুৰুত্ব সহকাৰে ল'ব বা চৰকাৰে এইটো কেতিয়া সম্পূৰ্ণ নাইকিয়া কৰিব এইটোৰ বিষয়ে কেৱল চৰকাৰেহে জানে আৰু চৰকাৰে মাজে মাজে এইবোৰ ঠিক কৰিবৰ কাৰণে চেষ্টা কৰোঁ বুলি কয় মাজে মাজে তেওঁলোকে জনসাধাৰণৰ ওপৰত অভিযোগ দিয়ে যে তেওঁলোকে নলা নৰ্দমাবোৰ চাফ কৰি নাৰাখে বা নলা নৰ্দমাসমূহত তেওঁলোকে প্লাষ্টিক পেলাই দিয়ে বা জাবৰ জোঁথৰ পেলাই দিয়ে যাৰ কাৰণে এই কৃত্ৰিম বানৰ সমস্যা দেখিবলৈ পায় বুলি কয় গতিকে আপোনালোক যদি গুৱাহাটীত থাকে ইয়াৰ মেইন কাৰণটো কি আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি আপোনালোকে কি ভাবে যে গুৱাহাটীত কৃত্ৰিম বান কিয় হৈ যায় ফটককৈ তলত কমেণ্ট এটা কৰি আপোনালোকে জনাবলৈ একদম নাপাহৰিব অৱশ্যে পিছৰটো খবৰলৈ আৰু এই খবৰটো কক্ৰজ জনতা পাৰ্টিৰ লগতে জড়িত আমাৰ অসমৰ দুগৰাকী গায়ক ভৃগু কাশ্যপ আৰু নীল আকাশ এই দুগৰাকী বৰ্তমান যথেষ্ট চৰ্চাত আছে তেওঁলোকে কক্ৰজ জনতা পাৰ্টি চিনি নাপাওঁ বুলি কৈছিলে আৰু এগৰাকীয়েতো অকণমান বেছি ওপৰত গৈ কিছুমান কথা কৈ দিছিলে যাৰ ফলত এতিয়া শিক্ষাৰ্থীৰ প্ৰতিবাদক তুচ্ছ তাচ্ছিল্য লগাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিষিদ্ধ গায়কদ্বয় ভৃগু কাশ্যপ আৰু নীল আকাশ নিজৰ মন্তব্যৰ বাবে ক্ষমা নোখোজা পৰ্যন্ত বাহাল থাকিব এই নিষেধাজ্ঞা গতিকে সেই সময়তে দুয়োগৰাকী ফেচবুকত আহে আৰু ফেচবুকত আহি মেলি তেওঁলোকে ক্ষমা খোজে জনসাধাৰণক বহুতেই ভুল বুজি আছে যে মই CJPৰ প্ৰতিবাদক ছাত্ৰ ছাত্ৰীক ঠাট্টা কৰিছোঁ উপলুঙা কৰিছোঁ ChatGPT জেমিনাই গুগলৰ পৰাহে মই CJPৰ বিষয়ে ইনফৰমেশ্যন পালোঁ সামাজিক মাধ্যমত সৰব সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ভৃগু কাশ্যপে এই স্পষ্টীকৰণ দিছিলে আৰু তেওঁ কৈছিলে যে তেওঁ যিটো ক্লিপ আছিলে সেই ক্লিপটো একচুৱেলি বহুত আগতে লোৱা হয় তাৰপিছত তেওঁ তেতিয়া CJPৰ বিষয়ে গম পাইছে কিন্তু ক্লিপটো আগতে লোৱা হয় বুলি কৈছে আৰু সেই ক্লিপটো তেতিয়া তেওঁলোকে লৈছিলে কিন্তু এতিয়া চলাই দিলে যাৰ ফলত মানুহৰ মনত এটা বিভ্ৰান্তি হৈ গ'ল যে এই যিটো এই প্ৰটেষ্টটোক লৈ তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছে আৰু নীল আকাশে কৈছে যে তেওঁ কিছুমান কথা এনেকুৱা কৈ দিলে যিসমূহ ক'ব নালাগিছিলে তাৰ কাৰণে দুয়োগৰাকীয়ে এতিয়া ক্ষমা খুজিছে গতিকে অসমৰ জনসাধাৰণে এইটো এতিয়া ডিচাইড কৰিব যে তেওঁলোকে এই দুগৰাকীক ক্ষমা কৰিব নে নকৰে গৈছে পিছৰটো খবৰলৈ আৰু খবৰকেইটা আহিছে বানপানীৰ লগত জড়িত বৰ্তমান অসমৰ 3খন জিলা যোৰহাট শিৱসাগৰ চৰাইদেউ ইয়াৰ বান পৰিস্থিতি এনেকুৱাই ভয়ংকৰ হৈ পৰিছে বিশেষকৈ শিৱসাগৰৰ যিটো বান পৰিস্থিতি এই বান পৰিস্থিতিৰ এনেকুৱাই ভয়ংকৰ হৈ পৰিছে যে মানুহৰ আপোনালোকে দশাবোৰ দেখিলে একদম চকু পানী আপোনালোকৰ ওলাই আহিব গতিকে মানুহে যিমান পাৰে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছে আমিও যিমান পাৰোঁ সহায় কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে তেওঁলোকক যদি কাপোৰ কানি দি টকা পইচা দি বা ধৰি লওক খোৱা বস্তু দি আপোনালোকে যেনেকৈ সহায় কৰিব বিচাৰে আপোনালোকে সহায় কৰিব আৰু সেই সময়তে গৰিমা শইকীয়া গাৰ্গেও এটা পোষ্ট কৰিছিলে যে জুবিন গাৰ্গ ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু যোৰহাট জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত বানাকান্তৰ ৰাইজলৈ সাহায্য প্ৰদান উদ্দেশ্যে উজনিলৈ ওলাইছোঁ ৰাইজৰ এই দুৰৱস্থাৰ সময়ত আমি ইজনে সিজনৰ সাহস হৈ থিয় দিব লাগিব সকলোৱে যিয়ে যেনেকৈ পাৰে অসহায়জনৰ ওচৰত থিয় দিয়ক আমিও পৰ্যায়ে মানে ৰাইজৰ বাবে যি পাৰোঁ আগবঢ়োৱাৰ মানসেৰে ওলাইছোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ বান সাহায্য বিতৰণ ৰাইজলৈ সহায়ৰ হাত 25-26 জুলাই অৰ্থাৎ আজি আৰু কাইলৈ তেওঁলোকে যোৰহাট শিৱসাগৰ নাজিৰা বিভিন্ন বানাক্ৰান্ত অঞ্চলত তেওঁলোকে এই সাহায্য প্ৰদান কৰিব গতিকে আপোনালোকে যদি সাহায্য বিতৰণ কৰিবলৈ যাম বুলি ভাবি আছে তেনেহ'লে কেইটামান কথা মই আপোনাক কৈ দিছোঁ আপোনালোকে
সেইসমূহ জেগালৈ বেছিকৈ যাবলৈ চেষ্টা কৰক যিবিলাকত সাহায্য একদমেই কম পৰিছে কাৰণ এই জিলাক কিছুমান এনেকুৱা জেগা আছে যিবিলাকত মানুহে সাহায্য একোৱেই পোৱা নাই তাত চৰকাৰী সাহায্যটো বাদেই দিয়ক মানুহে তাত পানী অকণো খাবলৈ পোৱা নাই গতিকে সেইসমূহ জেগালৈ আপোনালোকে নাও লৈ বা যেনেকৈ হয় আপোনালোকে যাবলৈ চেষ্টা কৰক যাতে সেই মানুহখিনিয়ে সাহায্যটো লাভ কৰে গতিকে সেই সময়তে আমাৰ অসমৰ এতিয়া দুজন ব্যক্তি বহুত চৰ্চিত হৈ আছে এজন হৈছে আমাৰ অখিল গগৈদেৱ আৰু এগৰাকী হৈছে আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব গতিকে আজমলৰ মহানুভৱতা বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ নামঘৰ মেৰামতিৰ বাবে 25 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ নামঘৰ পৰিচালনা সমিতিক এই নম্বৰটোত তেওঁলোকক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে গতিকে যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাত যিমানসমূহ নামঘৰ আছে তেওঁলোকৰ যদি কিবা ক্ষতিসাধন হৈছে সোনকালে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ কৈছে আৰু তেওঁলোকে 25 লাখ টকালৈকে তেওঁলোকক এতিয়া সহায় কৰিব বুলি কৈছে আৰু লগতে বদৰুদ্দিন আজমল চাহাবে শিৱসাগৰ যোৰহাট চৰাইদেউ 2 কোটি টকা তেওঁলোকৰ কাৰণে সাহায্য বিতৰণ কৰিছে আৰু বহুতবিলাক ভাল কাম বহুতবিলাক মানুহক এতিয়া সহায় কৰা আমি দেখিবলৈ পাইছোঁ গতিকে বদৰুদ্দিন আজমল চাহাব বৰ্তমান অসমত একদম এজন হিৰো হৈ পৰিছে আমি প্ৰায়ে দেখোঁ যে যেতিয়া ধৰি লওক মানুহৰ এনেকুৱা অসহায় অৱস্থাৰ সন্মুখীন হয় তেতিয়া এই ব্যক্তিজনে মানুহক একদম ধৰি লওক দিল খুলি তেওঁ মানুহক সহায় কৰিবলৈ ওলাই আহে গতিকে সেই সময়তে শিৱসাগৰত ৰাষ্ট্ৰীয় দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ঘৰত মৌলানা বদৰুদ্দিন আজমল যায় আৰু তেওঁক আগবঢ়ায় 1 লাখ টকাৰ নগদ আৰ্থিক সাহায্য গতিকে শিৱসাগৰৰ যিগৰাকী দৌৰবিদ আছিলে ভোগেশ্বৰ বৰুৱা তেওঁৰ ঘৰতো মৌলানা বদৰুদ্দিন আজমল যায় আৰু গৈ মেলি তেওঁক 1 লাখ টকা নগদ তেওঁৰ হাতত গতাই দিয়ে গতিকে বহুতখিনি কাম তেওঁ বৰ্তমান মানুহৰ কাৰণে কৰিছে আৰু প্ৰশংসাও মানুহৰ পৰা লাভ কৰিছে ধৰি লওক আৰু বহুত তেওঁ মানুহক সহায় কৰি আছে আগতো গতিকে এতিয়াও মানুহক সহায় কৰিছে গতিকে আমি সকলোৱে এইটোৱে বিচাৰোঁ যে ৰাজনীতিবিদসকলে মানুহক এইটো সময়তে আচলতে তেওঁলোক কেনেকুৱা ভাল নে বেয়া ৰাইজৰ কাৰণে তেওঁলোক কিমান থিয় দিয়ে এই এনেকুৱা ধৰণৰ সময়বিলাকতে ওলাই পৰে আৰু অখিল গগৈ ডাঙৰীয়াক যিগৰাকীক মানুহে তুচ্ছ তাচ্ছিল্য কৰি থাকে ছ'চিয়েল মিডিয়াত সেই ব্যক্তিজনে বৰ্তমান যিখিনি কাম কৰি আছে শিৱসাগৰৰ কাৰণে বা ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে সেই কামখিনিৰ প্ৰশংসা আপোনালোকে যদি নকৰে তেনেহ'লে আপোনালোকে নিজে এবাৰ ভাবি চাব যে আপুনি কেনেকুৱা এজন ব্যক্তি গতিকে তেওঁ মানুহক ঘৰে ঘৰে গৈ নাৱত গৈছে পানীত সাঁতুৰি গৈছে মানে যেনেকৈ যিমান পাৰে এটা মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছে ক'ৰবাত এম্বুলেঞ্চৰ প্ৰয়োজন কাৰোবাৰ ঘৰত বেমাৰী আছে কাৰোবাক ক'ৰবালৈ পঠিয়াব লাগে সকলোবিলাক ব্যৱস্থা তেওঁ বৰ্তমান কৰিছে গতিকে আমি এটাই অনুৰোধ কৰিম চৰকাৰক যে আপোনালোকে যিমান পাৰে এই মানুহখিনিক সহায় কৰক এই মানুহখিনিক বৰ্তমান আপোনালোকৰ সহায়ৰ প্ৰয়োজন জনসাধাৰণেতো যিমান পাৰে তেওঁলোকে সহায় কৰিছে কিন্তু চৰকাৰে নিৰ্বাচনৰ সময়ত যিসমূহ পইচা তেওঁলোকে ধৰি লওক নিৰ্বাচনত উৰুৱাব পাৰে এই ধৰণৰ কামসমূহতো নিশ্চয় তেওঁলোকে উৰুৱাব পাৰিব গতিকে আমি এইটো আশা কৰিম যে যিসকল মানুহৰ ধৰি লওক সকলোবিলাক শেষ হৈ গৈছে তেওঁলোকক কমচে কম আপোনালোকে এনেকুৱা এটা পইচা দিব যিটো পইচা তেওঁলোকে একচুৱেলি কিবা এটা হ'লেও তেওঁলোকে যাতে নিজৰ ঘৰখন আকৌ তেওঁলোকে কৰিব পাৰে গতিকে আপোনালোকে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ এই সময়তে এটা বহুত দুখ লগা খবৰ আহিছে যে চকুৰ সন্মুখতে মাক বাপেকৰ সন্মুখতে মানে একমাত্ৰ সন্তান পানীত উটি গুচি গ'ল নাজিৰাৰ বামুণপুখুৰীত এই ঘটনাটো সংঘটিত হয় আৰু 13 বছৰীয়া একমাত্ৰ সন্তান পানীত উটি গুচি যায়গৈ আৰু মাক দেউতাকে ৰৈ চাই থাকিবলগীয়া হয় গতিকে কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি মানুহে সন্মুখীন কৰি আছে আপোনালোকে নিজেই ভাবি চাওক গতিকে এই সময়ত সকলোকে মানুহৰ প্ৰয়োজন সকলোকে সহায়ৰ প্ৰয়োজন গতিকে আপোনালোকে যিমান পাৰে তেওঁলোকক সহায় কৰক আৰু চৰকাৰক বাৰে বাৰে এইটোৱে অনুৰোধ কৰিছোঁ যাতে চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰক যাতে মানুহখিনিয়ে সাহায্য পায় মানুহে খোৱা বস্তু পায় থাকিবলৈ যাতে ভাল জেগা এডোখৰ তেওঁলোকে লাভ কৰে যেতিয়ালৈকে বানপানীখিনি সম্পূৰ্ণ ধৰি লওক নাইকিয়া হৈ নাযায় তেতিয়ালৈকে যাতে তেওঁলোকে নিৰাপদ স্থান তাত থাকিব পাৰে সেইটো চৰকাৰে এতিয়া ব্যৱস্থা কৰাটো বহুত বেছি প্ৰয়োজন হৈ পৰিছে আগবাঢ়িছে পিছৰটো খবৰলৈ আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত বা পৃথিৱীত এনেকুৱা কিছুমান মানুহ থাকে যিয়ে এনেকুৱা সময়ত লাভৰ কথা চিন্তা কৰে যি সময়ত মানুহে মানুহৰ কথা চিন্তা কৰি থাকে বৰ্তমান এনেকুৱা এটা খবৰ আহিছে যে বানপানীৰ সুযোগত অসাধু ব্যৱসায়ীৰ লুণ্ঠন প্ৰতি কাৰ্টুন খোৱা পানী 20 টকা পৰ্যন্ত বৃদ্ধি পূৰ্বে 125 বা 130 টকাত বিক্ৰী হোৱা পানী এতিয়া 140-50 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে কাৰণ এই মানুহখিনিক এতিয়া পানী দিবৰ কাৰণে একদম সকলোৱে পানী কিনিছে সকলোৱে পানী কাৰ্টুনে কিনিছে আৰু সিহঁতি তাৰ দাম এতিয়া 20 টকা বৃদ্ধি কৰি দিছে আগত যি 120 টকা আছিল এতিয়া 150-140 টকা কৰি দিছে গতিকে অকণমানটো চৰম কৰিব লাগে ইমানকণটো লাজ থাকিব লাগে মানুহৰ যে এই সময়তো বিজনেছ কৰিবলৈ এৰা নাই লাভ খা ভাই লাভ খাবলৈ তো কোনেও মনা কৰা নাই বিজনেছ কৰিছে তেতিয়া লাভ এটা ল'বই লাগিব কিন্তু এইটো সময়ত যিটো লাভ আগত খাই থাক এই সময়তটো অকণমান কমকৈ খাব লাগে লাভ কিন্তু মানুহে 20 টকা বঢ়াই লৈছে আৰু এইটো সকলোৱে কৰা নাই বাৰু কিন্তু যিসকলে কৰিছে তেওঁলোকক এটা কথাই ক'ব বিচাৰিছোঁ এই 20 টকা লাভ খাই আপুনি আহিবলগীয়া সময়ত 20 লাখ টকা কেনেকৈ ক'ত কেতিয়া হেৰুৱাই দিব নিজেও গম নাপাব গতিকে অলপ মানুহৰ নিচিনা অকণমান ধৰি লওক কৰ্ম কৰক যাতে আপোনালোকৰ ওপৰতো
ঈশ্বৰে ধৰি লওক চকু ৰাখে, আপোনালোককো চাই আছে। গতিকে এই ধৰণৰ অসাধু কাৰ্যকলাপবিলাক নকৰিব, কাৰণ মানুহে যদি মানুহৰ বিপদৰ সময়ত নাথাকে তেনেহ'লে কোনো নাথাকে। গতিকে এই ধৰণৰ কামবিলাক সঁচাকৈ বহুত এটা বেয়া কাম। আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ আমি কাণ্ড কাৰখানা দেখিবলৈ পাই আছোঁ। যোৱাবাৰ যেতিয়া কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ হৈছিলে, তেতিয়া মানুহে যেতিয়া ঘৰলৈ ঘূৰি আহিবলৈ চাইছিলে, ফ্লাইটৰ টিকেট এক ৰাতিত বৃদ্ধি কৰি দিয়া হৈছিলে দাম। গতিকে ভাবি চাওক মানুহ কেনেকুৱা এটা বস্তু হয় যিটোৱে তেতিয়াই নিজৰ কথাই চিন্তা কৰি দিয়ে। গতিকে আপোনালোকে এই মানুহবিলাকৰ বিষয়ে কি ক'ব? কিবা এটা নিশ্চয় ক'ব, তলত কমেণ্ট এটা কৰি জনাই থৈ যাব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে, নিশ্চয় ভিডিঅ'টো আপুনি চাই ভাল পাইছে, তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিয়ক, আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে আজমল ফাউণ্ডেশ্যনক লৈ। বৰ্তমান মৌলানা বদৰুদ্দিন আজমলে মানুহক যিধৰণে সহায় কৰি আছে, তেওঁ সেই সহায় দেখি মেলি বহুতো মানুহে নিজৰ ফালৰ পৰা তেওঁ সহায় কৰিবলৈ বৰ্তমান চেষ্টা কৰিছে। এটা খবৰ আহিছে যে 60 পৰা 70% হিন্দুৱে পঢ়ে আজমল ফাউণ্ডেশ্যনত। মোৰ দেউতাৰ অলপ মাটি আছে, সেইখিনি মই আজমল ফাউণ্ডেশ্যনৰ নামত দিম। আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে উজনি অসমখন আৰু অধিক শিক্ষাৰ দিশৰ পৰা পোহৰাই তুলিব পৰা যাব। শিৱসাগৰত স্থাপন হ'ব আজমল ফাউণ্ডেশ্যন। আজমল ফাউণ্ডেশ্যনৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে ভূমিদান দিব শিৱসাগৰৰ জগত হাজৰিকাই। গতিকে জগত হাজৰিকা নামৰ এজন ব্যক্তিয়ে আজমল ফাউণ্ডেশ্যনৰ কাৰণে তেওঁ এতিয়া শিৱসাগৰত মাটি দিব বুলি কৈছে, আৰু তেওঁ বিচাৰিছে যে আজমল ফাউণ্ডেশ্যন বা আজমলৰ আণ্ডাৰত যিমানবিলাক ধৰি লওক শিক্ষা অনুষ্ঠান আছে, সেই শিক্ষা অনুষ্ঠানসমূহে বৰ্তমান যেনেকুৱা ৰিজাল্ট কৰি আছে, সেই ধৰণৰ শৈক্ষিক পৰিৱেশ এটা তেওঁলোকে এতিয়া শিৱসাগৰতো আনিবলৈ চেষ্টা কৰিছে, যাৰ কাৰণে জগত ভূঞা নামৰ জগত হাজৰিকা নামৰ এই ব্যক্তিজনে এতিয়া তেওঁ আছিলে সেই মাটি এতিয়া আজমল ফাউণ্ডেশ্যনক তেওঁৰ শিক্ষা অনুষ্ঠান বনাবৰ কাৰণে দিব বুলি কৈছে। গতিকে যথেষ্ট এটা ভাল পদক্ষেপ। আমি সকলোৱে বিচাৰোঁ যে অসমখন শিক্ষা ক্ষেত্ৰত আৰু আগুৱাই যাওক, বহুতো জেগাত যাতে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান গঢ়ি উঠক যে তাৰ সকলোবিলাক ল'ৰা ছোৱালীয়ে বেলেগ জিলালৈ নগৈ বা বেলেগ ৰাজ্যলৈ নগৈ নিজৰ জিলাতে যাতে থাকি পঢ়িব পাৰে। তাৰ কাৰণে আমি সকলোৱে বিচাৰোঁ চৰকাৰেও এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব লাগে। বৰ্তমান আজমল ফাউণ্ডেশ্যনে যিমানখিনি কৰি আছে শিক্ষাৰ কাৰণে, সেইখিনি সঁচাই প্ৰশংসনীয়। আপোনালোকেও জানে, যিসকলে দেখি নেদেখা বাহু ধৰে তেওঁলোকক আৰু একো কৰিব নোৱাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। ব্ৰহ্মপুত্ৰত এতিয়া বৃদ্ধি পাইছে জলস্তৰ, আৰু গুৱাহাটী ফেৰী সেৱা সাময়িকভাৱে এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। গতিকে আপোনালোকে যদি ফেৰীত উঠি ক'বলৈ যাম ভাবিছিলে বা ফেৰীত যাতায়াত কৰিম বুলি ভাবিছিলে, তেনেহ'লে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ সেইটো বৃদ্ধি পোৱাৰ কাৰণে এতিয়া গুৱাহাটীত ফেৰী সেৱা তেওঁলোকে সাময়িকভাৱে বন্ধ কৰি দিছে আৰু হাই এলাৰ্ট জাৰি কৰিছে। লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত যদি আপোনালোকে বানপীড়িতসকলৰ কাৰণে কিবা পইচা দিব বিচাৰে, তেনেহ'লে তেওঁলোকে এটা QR কোড বৰ্তমান দিছে, সেইটোত আপোনালোকে ডনেট কৰিব পাৰে। আপোনালোকে যিমানটো ডনেট কৰিব বিচাৰে কৰিব পাৰে, কিন্তু মই এটাই অনুৰোধ কৰিম যে আপোনালোকে পাৰিলে সেই মানুহখিনিক ডাইৰেক্টলি পইচা দিবলৈ চেষ্টা কৰক। কিন্তু আপুনি যদি তালৈ যাব নোৱাৰে বা আপোনাৰ হাতত যদি কোনো এনেকুৱা সুবিধা নাই বেলেগৰ হাতত দিবৰ কাৰণেও, তেনেহ'লে আপোনালোকে মুখ্যমন্ত্ৰীৰ যিটো ৰিলিফ ফাণ্ড আছে তাতো আপোনালোকে এতিয়া ডনেট কৰিব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। এটা খবৰ আহিছে যিটোত কোৱা হৈছে যে উজনিৰ জলপ্ৰলয়ৰ কাৰণ ডাৱৰ বিস্ফোৰণ নহয়। 19 জুলাইত নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাই নাছিল। পৰিৱেশবিদ ডক্টৰ ফিৰোজ আহমেদৰ তথ্যই সৃষ্টি কৰিছে ৰহস্যৰ। গতিকে এগৰাকী পৰিৱেশবিদ যিগৰাকীয়ে বৰ্তমান এনেকুৱা এটা কথা কৈছে যিটোৱে সকলোকে ধৰি লওক আচৰিত কৰি দিছে, যে নাগালেণ্ডত আমি যিসকলে ভাবি আছোঁ যে ডাৱৰ বিস্ফোৰণৰ ফলত বানপানী হৈছে বুলি, কিন্তু তেওঁ কৈছে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাই নাছিলে। 19 জুলাইত নাগালেণ্ডত কোনো ডাৱৰ বিস্ফোৰণ হোৱা নাছিলে, কিন্তু তাৰ পাছতো আমি এতিয়া এনেকুৱা ধৰণৰ বানপানী কিয় দেখিবলগীয়া হৈছে সেইটোৰ বিষয়ে এতিয়া সঁচাই ৰহস্য হৈ পৰিছে। চৰকাৰে ইয়াৰ ওপৰত কি কয় আহিবলগীয়া সময়ত যথেষ্ট এটা লক্ষণীয় বিষয় হ'ব। কিন্তু পৰিৱেশবিদ যিগৰাকী ডক্টৰ ফিৰোজ আহমেদ, তেওঁ এই যিটো কথা এই কথাটো এতিয়া কৈছে যে 19 জুলাইত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিলে বা ডাৱৰ বিস্ফোৰণৰ ফলত বৰ্তমান যে বানপানী হৈছে ইয়াৰ কোনো লিংক নাই বুলি কৈছে। গতিকে আপোনালোকে কি ভাবে যে ডাৱৰ বিস্ফোৰণৰ ফলত ইমান পানী আহিব পাৰে নে নোৱাৰে, বা বেলেগ কিবা কাৰণ আছে? তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। বাকী মই যিটো আপোনালোকক তথ্য পাইছোঁ সেইটোৱে দিছোঁ। চৰকাৰে ভালদৰে জানিব যে তেওঁলোকে কি ভাবে, ইয়াৰ ওপৰত নিশ্চয় আহিবলগীয়া সময়ত আমি আপডেট দি যাম। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো আহিছে জিমেইলক লৈ। আপোনালোকে নিশ্চয় গুগল জিমেইল ইউজ কৰে আৰু আপোনালোকৰ ইমেইল আইডি এটা নিশ্চয় আছে। গতিকে জিমেইল আইডি এটা যিসকলোকৰ আছে তেওঁলোকে গম পায় যে যেতিয়া তেওঁলোকৰ এটা ইমেইল আইডিৰ পাছৱৰ্ড তেওঁলোকে পাহৰি যায় তেওঁলোকৰ কি অৱস্থা হয়, আৰু যদি সেইটোত তেওঁলোকে ৰিকভাৰ মেইল নাৰাখে, ৰিকভাৰী ফোন নম্বৰ নাৰাখে, তেনেহ'লেতো সেইটো আকৌ ৰিকভাৰ কৰাটো অলমষ্ট ইম্পচিবল হৈ যায়। গতিকে সেই সময়তে জিমেইলে এটা নতুন অপশ্যন আনিছে, ফেচ অথেণ্টিকেট বুলি, যিটোত কি হ'ব, আপোনালোকে যদি বাই চান্স আপোনালোকৰ জিমেইল আইডিৰ পাছৱৰ্ড পাহৰি যায়, তেনেহ'লে ফেচ অথেণ্টিকেট কৰি আপোনালোকে জিমেইল আইডিৰ পাছৱৰ্ড ৰিকভাৰ কৰিব পাৰিব। তাৰ কাৰণে আপুনি জাষ্ট ফেচটো অথেণ্টিকেট কৰি এটা আপোনালোকে ভিডিঅ' ক্লিপ বনাই তাত চেণ্ড কৰি দিলে হ'ব। আপোনালোকৰ যিটো জিমেইল আইডি পাছৱৰ্ড সেইটো ৰিছেট কৰিবৰ কাৰণে গুগলে আপোনাক লিংক পঠিয়াই দিব। গতিকে সোনকালে তেওঁলোকে এইটো ৰোল আউট কৰিব। যেতিয়া ৰোল আউট কৰিব মই আপোনালোকৰ কাৰণে এটা ডিটেইল ভিডিঅ' লৈ আনিম।
আগবাঢ়িছে পিছৰটো খবৰলৈ। উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অনুমতি অবিহনে এতিয়া ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব আদালতৰ শুনানি ভিডিঅ'। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠৰ এই নিৰ্দেশনা। গতিকে এতিয়াৰ পৰা কোনেও যিসমূহ কোৰ্টত ধৰি লওক শুনানি চলি থাকে, শুনানিসমূহৰ ভিডিঅ' কোৰ্টৰ পাৰ্মিশ্যন অবিহনে তেওঁলোকে এতিয়া ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব। আগত আমি ইউটিউবত লাইভ চাব পাৰিছিলোঁ, কিন্তু এতিয়াৰ পৰা তেওঁলোকে সেইসমূহ আপলোড কৰা সম্পূৰ্ণ বেন কৰি দিছে। পাৰ্মিশ্যন ল'ব লাগিব, পাৰ্মিশ্যন যদি দিয়ে তেতিয়াহে তেওঁলোকে সেইসমূহ আপলোড কৰিব পাৰিব বুলি কৈছে। তাৰপিছৰটো খবৰ আহিছে বানৰ লগতে জড়িত। প্ৰলয়ংকাৰী বানৰ পাছতে উজনিৰ 3 জিলালৈ বৰ্তমান আবণ্টন অতিৰিক্ত পুঁজি। চৰাইদেউ জিলাৰ বাবে অতিৰিক্তভাৱে আবণ্টন কৰা হৈছে 4 কোটি টকা, শিৱসাগৰ জিলাৰ বাবে আবণ্টন 4 কোটি টকা আৰু যোৰহাটৰ বাবে অতিৰিক্ত আবণ্টন 1 কোটি টকা। অতিৰিক্তভাৱে আবণ্টিত ধনৰাশি ইতিমধ্যে মোকলাই দিয়া হৈছে। বিধানসভাত এই মন্তব্য কৰিছে ৰাজহ মন্ত্ৰী কেশৱ মহন্ত। গতিকে কেশৱ মহন্ত ডাঙৰীয়াৰ কথা যেতিয়া পাতিয়ে আছিলোঁ, আৰু এটা আপোনাক খবৰ দি থৈ যাওঁ যে কেশৱ মহন্ত ডাঙৰীয়া যিগৰাকী জীয়ৰী, তেওঁ বৰ্তমান CJPৰ যিটো প্ৰটেষ্ট, এই প্ৰটেষ্টত অংশগ্ৰহণ কৰিছে। আমাৰ অসমত যিটো প্ৰটেষ্ট হৈছিলে সেই প্ৰটেষ্টটোত তেওঁক দেখা গৈছে আৰু সকলো আচৰিত হৈ পৰিছে যে যি সময়ত ধৰি লওক মন্ত্ৰীসকলৰ ল'ৰা ছোৱালী বিদেশত থাকেগৈ, সেই সময়ত কেশৱ মহন্তৰ জীয়ৰী বৰ্তমান প্ৰটেষ্টত অংশগ্ৰহণ কৰিছে, সকলোকে আচৰিত কৰি তুলিছে। গতিকে আপোনালোকক মই স্ক্ৰীণত ফটো দিছোঁ, আপোনালোকে চাই ল'ব পাৰে আৰু আপোনালোকৰ মতামতটো তলত কমেণ্ট বক্সত জনাই থৈ। যোৰহাটবাসীৰ যিগৰাকী নতুন বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, বৰ্তমান তেওঁ নাই। যোৰহাটত তেওঁ বৰ্তমান নাই। তেওঁ এখন ফটো ভাইৰেল হৈছে যে বানত কক বকাইছে যোৰহাটবাসী, আমেৰিকাত আমোদ প্ৰমোদত ব্যস্ত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। গতিকে হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাটৰ যেতিয়া মানুহ বানত কক বকাই আছিলে, তেতিয়া তেওঁ মানুহৰ ওচৰত নাছিলে। গতিকে এইটোক লৈ এতিয়া যোৰহাটবাসী যথেষ্ট অসন্তুষ্ট, কাৰণ এজন নতুন বিধায়ক যোৰহাটে বাচিছিলে, ভাবিছিলে যে তেওঁ ৰাইজৰ ওচৰত থাকিব, কিন্তু ৰাইজৰ যেতিয়া এটা ডাঙৰ বিপদ হৈছে, সেই বিপদৰ সময়ত সেই ব্যক্তিজন এতিয়া যোৰহাটবাসীৰ ওচৰত নাই। তেওঁ বৰ্তমান আমেৰিকাত আছে বুলি কৈছে, আৰু আমেৰিকাত তেওঁ যোৱাৰ আগত চৰকাৰক জনাই থৈ গৈছে বুলি কৈছে। যে শেষৰটো খবৰলৈ, আৰু শেষৰটো খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিখনত যিসকলোকে পইচা লাভ কৰি আছে, আপোনালোকৰ মাজৰে বহুতে সুধি আছিলে যে আমি সকলোৱে অৰুণোদয় আঁচনিৰ লগত বেংক আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব নেকি, মানে আমি যদি পইচা পাই আছোঁ তেওঁ আমি বেংকৰ লগত আধাৰ লিংক কৰিব লাগিব নেকি। যদি আপোনালোকৰ বেংক আধাৰ কাৰ্ড আনলিংক হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত আপুনি লিংক কৰিব লাগিব। যদি আপোনালোকৰ আনলিংক হোৱা নাই, তেনেহ'লে লিংক কৰাৰ প্ৰয়োজন নাই। আপোনালোকে সেইটো জানিবলৈ হ'লে UID অফিচিয়েল ৱেবছাইটত গৈ বা বেংকৰ আপোনালোকে ডাইৰেক্ট শাখালৈ গৈ মেলি আপোনালোকে তাৰ বিষয়ে সুধিবগৈ পাৰে, বা UID অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই সেইটো চেক আপোনালোকে কৰিব পাৰে। গতিকে আপোনালোক যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু আপোনালোকৰ বেংক আধাৰ লিংক হৈ থকা নাই, সোনকালে আপুনি লিংক কৰি লওক, কাৰণ চৰকাৰে 3 আগষ্টৰ পৰা যিটো পইচা, এই পইচাটো বিতৰণ কৰা আৰম্ভ কৰিব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।